নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নৰ্থ ইষ্টৰ অনুষ্ঠান আলেখ্য জাৰ্নি অফ দ্য ষ্টাৰ্ছ আৰু মই নন্দিতাই আপোনালোক সকলোকে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি আলেখ্যত অতিথি হিচাপে আছে আপোনালোকৰ সকলোৰে মৰমৰ স্বাগতা ভৰালী। স্বাগতা, ৱেলকাম টু আৱাৰ শ্ব'। থেংক ইউ। বহুত দিন পিছত লগ পাইছোঁ, এতিয়া কিহত ব্যস্ত স্বাগতা? বৰ্তমানটো ফিচাৰ ফিল্ম এখন আছে, তাৰ লগতে ব্যস্ত, অকণমান তাৰে ৰিহাৰ্চেল চলি আছে। আৰু কাৰ কি চিনেমা হয়, কাৰ হয়? এইখন নিৰিনাইনৰ প্ৰডাকশ্যন এটা হ'ব, হিন্দীত হ'ব গোটেইখন, মুম্বাইৰ পৰা আহিব কাষ্ট আৰু গ্ৰুপ। আমাৰ অসমৰ আমি কেইজনমান আছোঁ, গতিকে মানে ডিৰেক্টৰ বাহিৰৰ বাকী গোটেই ডিৰেক্টৰ অসমৰে, কিন্তু তেখেতে কাম কৰিছিল বাহিৰত, গতিকে এতিয়া ইয়াতে আহি পেলাই হিন্দীত কিবা এটা কৰিব লৈছে। স্বাগতা সচৰাচৰ ইমান বেছি লাইমলাইটত নাথাকে, কিন্তু মানে স্বাগতাৰ নিচিনা দুৰ্দান্ত এক্টিং কৰা খুব কমেই আছে, মানে বৰ্তমান সময়ৰ এক্ট্ৰেছ। আমি বহুত একেলগে কামো কৰিছোঁ। এই জাৰ্নিটো কেনেকৈ ষ্টাৰ্ট হ'ল? মই জানো যোৰহাটত ঘৰ, যোৰহাটত আছিলা, কেনেকৈ ষ্টাৰ্ট হ'ল গোটেইখিনি? যোৰহাটত যেতিয়া আছিলোঁ তেতিয়া প্ৰথমতে সৰুতে খুব মইনা পাৰিজাত হয় নহয়, তেতিয়া আমিও আৰম্ভ কৰিছিলোঁ মইনা পাৰিজাত এটা। চ' তাতেই সদায় দেওবাৰে দেওবাৰে আমি ভেকশ্যন প্ৰতিযোগিতা পাতোঁ, আৰু সেই ভেকশ্যন প্ৰতিযোগিতাত নিজেই নিজৰ স্ক্ৰিপ্ট লিখি পেলাই নিজেই কিবা নহয় কিবা এটা কৰোঁ, আৰু লাগিলে ভাল হওক বেয়া হওক কৰোঁ কিবা এটা। তো তেনেকৈ চৰ্চা এটা আছিলে। আৰু সৰুৰ পৰা মই সত্ৰীয়া শিকিছিলোঁ, সত্ৰীয়া নৃত্য শিকিছিলোঁ। চ' তেনেকৈ অলপ সাংস্কৃতিক লাইনটোৰ লগত মই জড়িত আছিলোঁৱে। তাৰপিছতে ক্লাছ 8-9 মানত থাকোঁতে চাগে, তেতিয়া অসম নাট্য সন্মিলন যোৰহাট শাখা, তেওঁলোকৰ লগত মই কানেক্ট হ'লোঁ, তেওঁলোকৰ লগত একেলগে কাম কৰিব ল'লোঁ। সেই তেতিয়াৰ পৰা ষ্টেজত কাম কৰিব আৰম্ভ কৰিলোঁ। মঞ্চৰ গোটেই কামবোৰ তেতিয়াৰ পৰা আৰম্ভ হৈছে, আৰু সেই আৰম্ভণিটো চাগে মঞ্চৰ কাৰণে এতিয়াও মই ষ্টেজেই চবতকৈ বেছি ভাল পাওঁ। আৰু তাৰপিছত তুমি মাছ কম কৰিছিলা চাগে তেজপুৰ ইউনিভাৰ্চিটিত। মাছ কম কৰিলা, তাৰপিছত কেতিয়াও ভবা নাছিলা নেকি যে চাকৰি কৰিবা? তাৰপিছত দেখিলোঁ যে স্বাগতা হঠাৎ NSD গুচি গ'ল, NSD ছিকিমত। মই ভাবিলোঁ আৰু কি হ'ল, মাছ কম কৰি আছিল তেজপুৰত, ভাবিছোঁ তাই মিডিয়া লাইনত আহিব, কিন্তু মানে নহ'লগৈ, কিয়? মাছ কম কৰি থকাৰ সময়ত তেতিয়া মন আছিলে, মানে তেতিয়া খুব বেছি RJ হোৱাৰ মন আছিলে, আৰু প্ৰেক্টিছো সেইটো কাৰণেই কৰি থাকোঁ। তাতে মই স্পেচিয়েলাইজেশ্যনো তাতেই লৈছিলোঁ, ৰেডিঅ'তে লৈছিলোঁ। কিন্তু তাতে TUত থকাৰ সময়ত 2 বছৰত ইমান নাটক কৰিলোঁ। KBRত অকল নাটক, স্বাগতা ক'ত আছে, ৰিহাৰ্চেলত আছে, স্বাগতা ক'ত আছে, স্ক্ৰিপ্টৰ কামত আছে, স্বাগতা ক'ত আছে, KBRত আছে, এনি টাইম। মোক মানে ডিপাৰ্টমেণ্টতো এনেকুৱা হৈ গ'ল যে হ'ব আৰু দে, এছাইনমেণ্টটো বাদ দে, তই নাটক কৰ, এনেকুৱা হ'ল মানে। তো মোৰ লগৰখিনিও বহুত বেছি ছাপৰ্টিভ আছিল, প্লাছ নাট্য সন্মিলনৰ মানুহখিনিয়েও ক'লে যে তোৰ যদি ইমান ইণ্টাৰেষ্ট আছে, এবাৰ ট্ৰাই কৰি চাব পাৰ, এনেকৈ ক'লে। চ' তেতিয়ালৈকে ইমান বেছি NSD কনচেপ্টটো মনত নাছিলোঁ, কি হয় বা কেনেকুৱা লাগিব, এইখিনি বৰ এটা গম নাপাইছিলোঁ। আৰু বহুত তেনেকুৱা ধৰণৰ মানুহ লগো পোৱা নাছিলোঁ যি এইটোৰ বিষয়ে মানে মোক বুজাব পাৰে বা সেই মানে সঠিক কথাখিনি ক'ব পাৰে। কিন্তু তাৰপিছত ভাবিলোঁ যে ঠিক আছে, এটা ট্ৰাই দি চাওঁ। চ' এনেকুৱা হৈছিলে যে ঘৰৰ পৰাতো অবভিয়াছলি এইটোৱে ভাবিব ন যে মই সুধিম বুলি ভাবিছিলে, কথাটো মানা কৰিছিলে। ফাইনেলি মাষ্টাৰ্ছ কৰিলেও এতিয়া চাকৰি এটাই কৰিম চাগে, এনেকুৱা। চ' প্ৰথম আমাৰ সেইবাৰ ডিপাৰ্টমেণ্টত কেম্পাছ ইণ্টাৰভিউ হৈছে, ETV ভাৰত আহিছিলে, কেম্পাছ হৈছে, ETV ভাৰত ষ্টাৰ্ট হৈছিল, একদম ষ্টাৰ্টিং। আৰু তাৰপিছত তেতিয়া ক্লাছৰ চবেই পৰীক্ষা দিছে, কিন্তু সেইদিনাখন মই লিভ। কাৰণটো হৈছে ইয়াতে ৰবীন্দ্ৰ ভৱনত মনো এক্টৰ কম্পিটিশ্যন এটা আছিলে। মোৰ সেইটোত বেছি মন। মই ছাৰক কৈছোঁ, ছাৰ মই এইটো পৰীক্ষা নিদিওঁ, মই গুৱাহাটী যাওঁ, কম্পিটিশ্যন এটা আছে। ছাৰে কৈছে চবেই ইণ্টাৰভিউ দিছে। মই কৈছোঁ ছাৰ মনেই নাই, বাদ দিয়ক, মই লিভ লৈ পেলাই গুৱাহাটী আহিছোঁ। তাৰপিছত নেক্সট যেতিয়া NSDৰ এক্সাম হৈছে, ছিকিমৰ এণ্ট্ৰেঞ্চ যিদিনাখন আছে, তাৰ 2 দিনমান আগতে মই ৰেডিঅ' মিৰ্চিত ইণ্টাৰভিউ দিছিলোঁ। তো তাতে মানে ফাইনেল কলটো আহিছিলে যে আজি আমি লগ হৈ পেলাই ফাইনেল তোমালোকৰ এটা ইণ্টাৰভিউ ল'ম, তাৰপিছতে তোমালোকৰ মানে লিষ্টখন দিম, এনেকুৱা বুলি। যিদিনাখন সেই ইণ্টাৰভিউটোৰ কাৰণে কল আহিছে, সেইদিনাখন মোৰ ছিকিমৰ এণ্ট্ৰেঞ্চো আছে। চ' মই গুৱাহাটী আহিছোঁ, আৰু মাহঁতে ভাবিছে যে মই কিন্তু পৰীক্ষা দিম, কিন্তু মই চিধা এণ্ট্ৰেঞ্চত গুচি গৈছোঁ। তাৰপিছতে তাত পাই যোৱাৰ পিছত অকণমান, আৰু সেইটো একদম ছিকিম যোৱাৰ আগদিনালৈকে দেউতাই যে এইটো দৰকাৰী আছিল জানো, এনেকৈ আছে আৰু। কিন্তু মানা কৰিব নোৱাৰে, কাৰণ সৰুৰ পৰা সেইটো ছাপৰ্টটো দিছেই। চ' তথাপিও অলপ মনত চাগে কিবা এটা আছিলে। তাৰপিছতে মই কৈছোঁ একো নাই, আমাৰ স্কলাৰশ্বিপ পাম নহয়, হৈ যাব, তাৰ মই চলি ল'ম, এইটো চাকৰি নিচিনা, এনেকৈ কৈছোঁ। আৰু তাৰপিছতে সেই অকণমান চাগে ক'ৰবাত দেউতাৰ লগতো সেই অকণমান সৰু ক্লেছ এটা সেইটো মতে হৈছিলে,
কিন্তু এতিয়া চাগে আৰু মানে কামখিনি দেখি পেলাই দেউতাহঁতো সুখীয়ে এনেকুৱা লাগে এতিয়া কেতিয়াও এনেকুৱা কোৱা নাই যে চাকৰি কৰিব লাগে বা কেতিয়াবা কয় কিন্তু সেইটো একদম বহুত ভাবি চিন্তি কয় যে চাকৰি এটা কৰিব পাৰো নহয় কালচাৰেল লাইনতে কিবা এটা কৰ এনেকুৱা যে কালচাৰেল এফেয়াৰ্ছতে কিবা এটা মোকো কৈছিলে মায়ে মানে তই লাইনটোৰ পৰা ওলাই আহিব নালাগে সেইটো লাইনতে কিবা এটা লৈ ল এনেকুৱা আছিল আৰু সেইটো মাজে মাজে ওলাই যদি কেতিয়াবা বহুত কষ্ট হোৱা যেন লাগে বা ফিনেন্সিয়েলি অকণমান হেৰি হোৱা যেন লাগে তেতিয়া হয় কিন্তু এতিয়া জানেই যে উত্তৰটোতো একেটাই সেইকাৰণে আৰু বাদ দিয়া হৈছে আৰু এতিয়া যদি আৰজেৰ কাৰণে কেতিয়াবা আহে ফোন কি কৰিবা তুমি পাৰ্ট টাইমকে কৰিব পাৰি আৰজেৰ চব পাৰ্ট টাইমটো নহয় সেইটোৱে নিদিয়ে ন কোনো কিন্তু সেয়াই মন আছে আৰু ঘৰত এনেই কৰি থাকোঁ এনেই আৰু সেইটো নিজৰ প্ৰেক্টিচ নিচিনা অকণমান নিজৰ এক্টিঙৰো প্ৰেক্টিচ নিচিনা হৈ যায় কিন্তু সেইটো কৰি কিন্তু ভাল লাগিছিল আৰ্জিং কৰিব বহুত মন আছিলে কিন্তু নহ'ল আৰু মই জানো যে তুমি নাটকৰ লগত বেছি জড়িত নাটকেই কৰিছিলা কিন্তু এতিয়া অকণমান নাটকৰ লগত টাচটো কমি গৈছে বা হেৰি এইটো কেমেৰা এক্টিঙলৈ তুমি আহিছা ডিফাৰেঞ্চটো কি পোৱা বা কোনটো তুমি বেছি প্ৰিফাৰ কৰা এতিয়াও মই নাটক বেছি ভাল পাওঁ মঞ্চত কাম কৰি বেছি ভাল পাওঁ কিন্তু প্ৰব্লেমটো হৈছে যে চলি থাকিবৰ কাৰণে কেমেৰা লাগে এইটো একদম ফেক্ট চবেই জানে চলি থাকিবৰ কাৰণে কেমেৰা লাগিব কাৰণ নাটকত ইমান দিন ৰিহাৰ্চেল কৰা মেলাৰ পিছতো সেই পৰ্যাপ্ত পইচাটো নাপায় এখনতো এমাহ ডেৰমাহ লাগে মিনিমাম গতিকে তাৰ ঠাইত মই 2-3 দিন শ্বুট এটা কৰিও তাতকৈ বেছিয়ে ইনকাম কৰিলোঁ এনেকুৱা হয় গতিকে লাগে কিন্তু আৰু এতিয়া কি হৈ গৈছে বহুতৰ মনত এইটো মানে ধাৰণা আহি গৈছে যে স্বাগতাইতো আজিকালি কেমেৰা কাম কৰে গতিকে নাটকত ক'ত টাইম দিব কিন্তু মানে এবাৰ সুধিটো চাওক তাই যেনে তেনে হ'লেও দিম মই তোমাৰ কণ্ডিশ্যনটো বুজি পাইছোঁ যিটো এতিয়া মোৰ লগত আছে তাইতো নিউজতহে থাকে কিয় এক্টিঙত মাতিম এইটো ভাবি লয় এবাৰ সুধিটো চাওক ন এজাম্পশ্যন এটা লৈ লয় কিন্তু সেয়া এতিয়াও মানে নাটক বুলি ক'লে সেই দৌৰিয়ে যাওঁ কিন্তু তেতিয়াও বহুত টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আহি যায় যদি সেইটো সময়ত বেলেগ কাম থাকে ডেফিনেটলি নোৱাৰোঁ বা কিবা কিন্তু তথাপি সম্পূৰ্ণ টাইমটো দিব বিচাৰোঁ যেনেকৈ ৰিচেণ্টলি আমি এখন কৰিছোঁ অব্যক্তখন কৰিছোঁ কৌশিকৰ গতিকে সেইখন নাটকতো কমলে মই মানে আমাৰ বেলেগ কামো হেম্পাৰ নোহোৱাকৈ তেনেকৈ টাইমটো মিলাই অকল 3টাই মিলি পেলাই ৰিহাৰ্চেলটো কৰিছোঁ কৰি মেলি 2টা শ্ব' কৰিছোঁ গতিকে সেই টাইমটো মিলাবলৈ চেষ্টাটো কৰিম ন যদি কোনোবাই কয় সেইকাৰণে আৰু সেই ৰিহাৰ্চেল কৰি থকা টাইমখিনি ইমান স্পেচিয়েল হয় ইমান ভাল লাগে গতিকে নাটকটো কেতিয়াও এৰিবলৈ মন নাযায় তোমাৰ এখন চিনেমা আছিল ফিচাৰ ফিল্ম হয় গোবৰ্ধন চৰিত যে সেইটোৰ কাৰণে তুমি বেষ্ট এক্ট্ৰেছো পাইছিলা প্ৰাক্সিন এৱাৰ্ড 2020 এখন কাৰ মই একচুৱেলি ৰিলিজো হোৱা নাই মই গম নাপাওঁ সেইখনৰ কথা বহুত ভালকৈ সেইখন জয়ন্ত গোস্বামী বুলি তেখেত ইয়াৰে হয় গুৱাহাটীৰে হয় আছাম ট্ৰিবিউনৰ আছিলে চ' তেখেতৰ গোবৰ্ধন চৰিত ষ্টৰিটোতো বহুত পুৰণা ৰেডিঅ'ৰ স্ক্ৰিপ্টটোৱে গতিকে সেইটোৰে ৰিমেক নিচিনা আছিলে অকণমান কিবা কিবি এডিট কৰিছে আৰু ষ্টৰিটোত সেইখন মানে ৰিলিজ হওঁকৈ থকা পৰ্যায় এটা কিন্তু সেয়া ন আমাৰ অসমত হৈ যায় যে চব কৰাৰ পিছতো শেষত ডিষ্ট্ৰিবিউশ্যনৰ পইচাটো নিমিলেগৈ তো আল্টিমেটলি ৰিলিজটো দিব নোৱাৰে এনেকৈ মোৰ বেছিভাগ কাম ফচি আছে এতিয়া মানুহক কৈহে থাকিবলগীয়া হয় আছে আছে কাম আছে বাছ ৰিলিজ হোৱা দেখাবলৈ বৰ এটা নাই মানে তুমি কালি কৈছিলা নেকি শ্বৰ্ট ফিল্ম এখনো নেক্সট মান্থ ৰিলিজ হ'ব সেইখন একদম মোৰ ডিৰেক্টৰিয়েল ডেবিউ আৰু মোৰ ফ্ৰেণ্ড এজনী পৰিস্মিতা একদম আমি সৰুৰ পৰা একেলগে থাকা আৰু যোৰহাটৰে হয় তাই নতুনকৈ প্ৰডাকশ্যন হাউচ এটা কৰিছে চ' তাইৰ প্ৰথমখন শ্বৰ্ট আৰু এখন তো তাই মোক ক'লে যে তই ডাইৰেকশ্যনটো দে যিহেতু তই আছই মোৰ লগত গতিকে মই বোলো ঠিক আছে মই আছোঁ কমল আছে এখনত আৰু অসীম ছাৰ আছে অপৰ্ণা বা আছে আমি কেইজন আছোঁ দ্য লাষ্ট চিক্ৰেট শ্বৰ্ট ফিল্মখনৰ নামটো আজি প্ৰথমবাৰৰ কাৰণে চাগে ওলালে বহুতে গম নাপায় এতিয়া নেক্সট মান্থ আমি প্লেন কৰি আছোঁ চাওঁ কি হয় ইউটিউবত ৰিলিজ হ'ব নে কেনেকৈ ইউটিউবত হ'ব তো দৰ্শকে গম পালে স্বাগত অকল এক্টিঙেই নকৰে এতিয়াৰ পৰা ডিৰেক্টৰ হিচাপেও স্বাগতক পাব ল'ব পাৰে ভাল কাম কৰে তাই এই প্ৰমোট কৰা নাই সচৰাচৰ মানে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীত অভিযোগ একচুৱেলি এইটো মানে অভিযোগ নহয় একদম প্ৰেক্টিকেল কথা ময়ো যিহেতু পাইছোঁ যে আৰ্টিষ্টক পইচা দিব নোখোজে আৰু যিমান বাকী মই বেলেগ কথা নকওঁ যে যিমানটো পাবলগীয়া থাকে যিমান দিন কাম কৰে সেই পাবলগীয়াটোৱে নাপায় আনকি ফেচবুকতো বহুতেই পষ্ট দিয়ে যে অমুকৰ পৰা অমুকখিনি পাবলগীয়া আছে নিদিয়ে কিয় নিদিয়ে এইকাৰণে আৰ্টিষ্টে কাম কৰিব নিবিচাৰে মানে অসমত
এক্টাৰ্ছ বা এইটো ইণ্ডাষ্ট্ৰীৰ লগত জড়িত মানে মানুহসকল ফিনেন্সিয়েল প্ৰব্লেমত প্ৰায় ভুগি থাকে তুমি কি ক'বা সেইটোতো একদম মানে মোৰ এনেকুৱা নালাগে যে অকল মানে আমি হয়তো নতুনকৈ ওলাই আহিছোঁ আমাৰ এনেকুৱা লাগে যে আমাক সেইটো কাৰণে দিব নিবিচাৰে কিন্তু যিমানখিনি কাম কৰিছোঁ বা মানুহখিনিক লগ পাইছোঁ সকলোৰে লগত লাগিলে সেইখিনি ফেমাছ মানুহে নহওক তেওঁলোকৰ লগতো ছেইম কণ্ডিশ্যনটোৱে হৈ আছে আৰু আমাৰ ক্ষেত্ৰত প্ৰব্লেমটো এইটো হৈ যায় যে ডিৰেক্টৰে জানেও বা টিমটোৱে জানেও যে যদি তেওঁলোকে আমাক লৈছে কেৰেক্টাৰ এটাৰ কাৰণে আমি 120% দিব লাগিবই সেইটো কষ্ট কৰিমেই তেওঁলোকে সেই কষ্টটো দেখে সেই কষ্টটো এপ্ৰিচিয়েটো কৰে বাছ যেতিয়া পে'মেণ্টটোৰ কথা আহি যায় তেতিয়া তাতে বাৰ্গেনিংটো ষ্টাৰ্ট হৈ যায় এটা সময়ত এনেকুৱা লাগে ৰাম চব্জি বেচা কিনা কৰি আছোঁ ইমান আৰু মোৰ নিজৰ কষ্টটোৰ কাৰণে মই নিজে নাই 500 এটা বঢ়াই নাই 1000 এটা বঢ়াই যেতিয়া লাগিবলগীয়া হয় কেনেকুৱা লাগে আৰু নিজৰ আৰু লাষ্টত এনেকুৱা হয় যে আমাৰ অকণমান ইগোটো হাৰ্ট হয় আৰু আমি এৰি দিওঁ আল্টিমেটলি লছটো আমাৰ হৈ যায় কিন্তু আৰু সেইটোৱে চাগে চান্স হিচাপে লৈ আৰু পিছলৈকে কণ্টিনিউ হৈ থাকে জানেও যে ইহঁতক এনেকৈ কৈ থাকিলে এনেও সিহঁতে এৰি দিব নিজে চ' আল্টিমেটলি মানে সেই বস্তুটো আজি যদি মই কৰিছোঁ মোৰ পিছত মোৰ কোনোবা এজনী ভণ্টিৰ লগত হ'ব কোনোবা এটা ভাইটিৰ লগত হ'ব এইটো এটা চলি থকা প্ৰচেছ এটা চবৰ কাৰণে গৈয়ে থাকে গতিকে এইটোততো সকলোবোৰেই ভুক্তভোগী আৰু মানে ইয়াতে হয়তো জানো বাৰু যে বহুতখিনি কামত এনেকুৱা হয় যে ৰিটাৰ্ণটো পাবৰ কাৰণে টান হয় বহুতৰ যেতিয়া প্ৰডাকশ্যনটো কৰিও দিয়ে অসমত যিহেতু অসমীয়া আমাৰ নিজৰ মানুহখিনি অসমীয়া ইণ্ডাষ্ট্ৰিটোক উঠি যোৱাত বহুত বেছি ছাপৰ্টিভ হোৱা নাই এতিয়াও বা নতুনকৈ এটা জেনেৰেশ্যন এটাই অলপ কেৰি কৰি নিছে বা নতুনকৈ অলপ এই বস্তুটো আৰম্ভ হৈছে যে নাই এইখিনি কামকো এপ্ৰিচিয়েট কৰোঁ এইখিনি কামো চাওঁ এতিয়া নতুনকৈ চোৱা হৈছে বা মানুহৰ মন যোৱা হৈছে নাই অসমীয়া চিনেমাখন প্ৰথম চাম এইটো নতুনকৈ আহিছে যিটো একচুৱেলি লোকেল হিচাপে আমাৰ থাকিব লাগে গতিকে সেই ৰিটাৰ্ণটোৰ ক্ষেত্ৰত অকণমান কষ্ট এটা হয় আৰু সেইটো কাৰণে হয়তো আমাক পইচা দিবলৈ দিগদাৰো হয় কিন্তু ষ্টিল তাৰো এটা লিমিট থাকে আৰু সেই লিমিটটো অকণমান ক্ৰছ যদি হৈ যায় তেনেহ'লে আমাৰো বেয়া লাগে দিয়াচোন কষ্টটোতো কৰোঁৱেই ন আৰু আজিকালি এনেকুৱা হয় যে আজিকালি বেছিভাগ কামতে লাগিলে আগতে কি আছিল অকল নাটক কৰিলে ৰিহাৰ্চেল কৰা নিচিনা হয় কিন্তু আজিকালিতো কেমেৰা কামতো আমি কিমান ৰিহাৰ্চেল কৰোঁ স্ক্ৰিপ্ট ৰিডিং কৰোঁ কিমানখিনি লগ হওঁ মেলো সেইখিনি কষ্ট কৰি থাকোঁ ন প্ৰি প্ৰডাকশ্যন বহুত থাকে বা মেণ্টেলি নিজক বহুত বেলেগ ধৰণে প্ৰিপেয়াৰ কৰোঁ ফিজিকেলি নিজক বহুত বেলেগ ধৰণে প্ৰিপেয়াৰ কৰোঁ গতিকে সেইখিনি কৰাৰ পিছত অন্ততঃ মই নিজেই জানো যে অসমত মোক কিমান দিব পাৰিব গতিকে সেইটোৰ বেচিছত কিবা এটা বিচাৰোঁ সেইটোতো যেতিয়া বাৰ্গেনিং আৰম্ভ হৈ যায় কথা আৰু বেছিভাগতো মোলৈ ফোন এনেকুৱাই আহে আৰু মানে বাজেট একেবাৰে কম মোৰ মানে এনেকুৱা লাগে বাজেট কম কাৰণে মোক লৈ যায় নিজৰ বুলি কৰি দিবা আৰু হ'ব আৰু আমাৰ লগত কাম কৰিলে বহুত তুমি নাম পাবা এক্সপ'জাৰ বহুত পাবা তোমাৰ নেক্সট কামটোত মই তোমাক এনেকৈ দিম আৰে বাবা প্ৰথম কামটোতো দিম এইবোৰ একদম চলি থকা কথা আৰু কেতিয়াও চাগে শেষ নহ'ব হয়তো কিবা বেলেগ একদম মাইলষ্টোন এটা যদি পাওঁগৈ তেনেহ'লে চাগে মানুহে অকণমান এই কামটো কৰিবলৈ বাদ দিব কিন্তু ষ্টিল যিমানখিনি শুনিছোঁ সেই মানুহখিনিও যিখিনি একচুৱেলি ভাল কাম কৰি আছে বা যিসকলৰ নামো হৈছে তেওঁলোকৰ লগতে ছেইম কথাটো চলিয়ে আছে তো এইটো মানে এটা প্ৰচেছেই চাগে যিটো চলিয়ে থাকে আৰু আমাৰ ইয়াতে মানে সেই ফিক্স বস্তুটো নাই ন যে পাৰ ডে বেচিছত কিমানকৈ দিব লাগে তাৰ এটা ফিক্স স্কেল এটা নাই যে কোন ধৰণৰ আৰ্টিষ্টখিনিয়ে কেনেকৈ পাব লাগে সেইটো কাৰণেও চাগে এটা প্ৰব্লেম এইটো তুমি ভাল কথা কৈছা কোনো হেৰি নাই মানে ফিক্স কিবা এটা থাকিব লাগে চাগে মোৰ মতে আৰু বা যেনেকে আমি টেকনিকেল মানুহখিনিৰ কাৰণে ফিক্স কিবা এটা ধৰোঁ তেনেকুৱা ধৰণে যদি আৰ্টিষ্টখিনিৰ কাৰণেও ধৰা হয় আৰু একদম এইটোও এটা সঁচা কথা যে গোটেই টিমটোত ইমানখিনি মানুহ থাকে তাৰ ভিতৰত চবতকৈ বেছি পইচা দিয়ক ক'বলগীয়া আৰ্টিষ্টকেইটাই হয় আল্টিমেটলি স্ক্ৰীণত আমাকে চাব মানুহে আমি কান্দিম আমি হাঁহিম আমাকেই চাই পালে মানুহেও কান্দিব হাঁহিব কিন্তু চবতকৈ বেছি পইচাৰ কাৰণে বিখ্যাত আমিয়ে কৰিবলগীয়া হয় এবাৰ মোৰ মানে এজনৰ লগত এইটো ক্ষেত্ৰত তৰ্ক বিতৰ্ক হৈছিল যে মানে অসমত এইটো ইণ্ডাষ্ট্ৰীত টেকনিচিয়ানসকলে পে'মেণ্ট বেছি পায় আৰ্টিষ্টতকৈ তেওঁ মোক যুক্তি দিছে যে মানে সিহঁতে হেৰিৰ লগত মেচিনৰ লগত কাম কৰে সেইটো কাৰণে পইচাটো বেছি পায় আৰু তেতিয়া মই কৈছিলোঁ আৰ্টিষ্টেও নিজক হেৰি কৰে যে মানে এটা কেৰেক্টাৰত সোমাবলৈ বা সেই কেৰেক্টাৰটো ডেভেলপ কৰিবলৈ নিজক কিমান সময় দিয়ে তেওঁলোকে নিজৰ বডিত খেলে ন নাই নহয় মানে সেই পিছলৈকে আৰু বাদ দিয়া হ'লো যে একেবোৰে কথা নিমিলেগে আৰ্টিষ্টেও নিজক এটা মেচিন বনাই লয় ন
আমি সেই 2 মিনিটত হাঁহি দে তাৰপিছত নিজৰ মুডটো চেঞ্জ কৰি দে আকৌ 2 মিনিটত কাইণ্টে আমিও নিজক এটা মেচিনে বনাই লওঁ গতিকে সেইটোত আমাৰ নিজৰ ভিতৰৰ ফালৰ পৰা যিটো কষ্ট থাকে সেইটো আমি কৈ থাকিব নোৱাৰো ন যে মই কেৰেক্টাৰ এটা বনাওঁতে মোৰ এইটো কষ্ট হৈছে এইটো কথা কৈ থাকিব নোৱাৰো সেইটো বস্তু এজ এ ডিৰেক্টৰ বা এজ এ প্ৰডিউচাৰ তেওঁলোকে বুজি পাব লাগিব আৰু তুমি চিৰিয়েল নকৰা নেকি মানে যিমান দূৰ জানো দুটিমনৰ জোনাক আছিলে আৰু হায়েষ্ট গালি খাইছে দুটিমনৰ জোনাকত মেঘালী কেৰেক্টাৰটোত এতিয়াও গালি খাওঁ ভাই যেতিয়া বিয়া চিয়া খাবলৈ যাওঁ ক'ৰবাত এতিয়াও মানুহে কয় এইজনী এজনী নাছিল জানো এতিয়াও অলপ বেয়া চকুৰে চাই মোক আৰু সেইটোত এদিনে মই তোমাৰ লগত এদিনে মোৰ চিন এটা আছিলে আৰু সেইটোত মানে তুমি যিটো মোক দিছিলা মোৰ এতিয়াও মানে গা কঁপি উঠে মানে সেইটোৱে কৈছোঁ যে এগৰাকী আৰ্টিষ্টে নিজক কিমান ধৰণে ডেভেলপ কৰে শ্বট দি থকাৰ সময়ত কো আৰ্টিষ্টেও গম পায় সেইটো কথা তো তাৰপিছতো যদি মানুহে আমাক হেৰিটো নকৰে তেনেকুৱা হেৰি হৈ যায় তো সেইকাৰণে ফাইনেন্সিয়েল কণ্ডিশ্যনটোৰ কথা ভাবিয়ে তুমি বেকআপ ইনকাম চ'ৰ্চ এটা লৈছা নেকি কাৰণ স্বাগতা অকল এক্টিঙে নকৰে এগৰাকী ব্যৱসায়ী হয় তেওঁৰ হেৰি আছে এখন কি স্মকি ক্ৰাষ্ট এখন ৰেষ্টুৰেণ্ট হয় সেইটো চিন্তা কৰি তুমি এখন ষ্টাৰ্ট কৰিলা নেকি মানে সেয়া বেকআপটো কিবা এটা লাগেই আৰু ভাবিলোঁ যে অলপ ইনভেষ্ট কৰি চাওঁ নাজানো ইন ফিউচাৰ কি হয় পাৰিম নোৱাৰিম কণ্টিনিউ কৰিবলৈ কিন্তু যেতিয়ালৈকে পাৰোঁ এটলিষ্ট ইনভেষ্ট কৰি চাওঁ এইটো বুলি আৰু মোৰ লগৰ দুজনো আছিল গোটেইকেইজনে মিলি ব্যৱসায়টো ষ্টাৰ্ট কৰিলোঁ সুন্দৰপুৰত আছে মোৰ কেফে স্মকি ক্ৰাষ্ট আহিব পাৰে সকলো সেয়া আৰু মানে ভালেই পাইছে এতিয়ালৈকে মানুহে আৰু মানুহখিনি অন্ততঃ সেই ছাপৰ্টটো দিছে বা মোৰ ইণ্ডাষ্ট্ৰীৰ মানুহখিনিও সেইটো যে স্বাগতাই খুলিছে এইটো বুলিয়ে আহে বা কিবা কাৰণ ইমানখিনি কেফে আছে ন গতিকে তাৰ মাজত অন্ততঃ চুজ কৰিছে যে মোৰ এখন গতিকে ভাল লাগে আৰু আমাৰ গোটেইকেইটাৰ এইটোৱে আছিল যে ঠিক আছে অলপ চেষ্টা এটা কৰি চাওঁ যদি নোৱাৰো হ'ব আৰু কিবা দেখা যাব যেতিয়ালৈকে পাৰোঁ কৰি চাওঁ গতিকে বেকআপ এটা দৰকাৰ হয়ে চাগে আৰু সেইকাৰণে প্ৰত্যেকে চাগে কিবা নহয় কিবা এটা বেকআপ ৰাখেই কাৰণ স্পেচিয়েলি এই লকডাউন হৈ যোৱাৰ বছৰকেইটাততো বাপৰে এই 2 বছৰত গম পাই গ'লোঁ যে মানে বেলেগ কিবা এটা নাথাকিলে কেনেকুৱা কি হয় এই 2 বছৰতে মানে যেনেকুৱা ধৰণে যি আছিল চব শেষ হৈ যোৱাৰ নিচিনা হৈ গ'ল ন আৰু একো ইনকাম নাছিলে ইনপুট একোৱে নাই অকল গৈ আছে আল্টিমেটলি গুৱাহাটীততো ভাড়া ঘৰৰ পইচা দিয়ে থাকিবলগীয়া হৈছে বা খোৱা বোৱাৰ খৰচ কৰিয়ে থাকিবলগীয়া হৈছে বাছ ইনকাম একো হোৱা নাই গতিকে সেইখিনি ক্ষেত্ৰত মানে সেইটো সময়ত বেছি ভয় লাগিলে বহুত কথা শিকাইছে নেক্সট যদি মানে এনেকুৱা এটা আকৌ ফেজ আহে কেনেকৈ চলিম আৰু এতিয়া মানে সেই আৰু অকল নিজৰে নহয় ফেমিলিৰো এটা ৰেছপনচিবিলিটি আহিছে কিবা নহয় কিবা ক্ষেত্ৰত তেওঁলোকে আমাৰ ওপৰতো ভৰসা কৰে বা বিচাৰে বহুত ক্ষেত্ৰত গতিকে সেইখিনি ক্ষেত্ৰত নিজৰ ফালৰ পৰা সেই সহায়খিনি কৰিব পাৰিবৰ কাৰণেই চাগে এনেকুৱা বেকআপ এটা অলপ ৰাখিছোঁ আৰু দুৰ্ভাগ্যৰ কথা ময়ে আজিলৈকে যোৱা নাই যাম বাৰু তাই একচুৱেলি মোৰ টাইমো মিলাব পৰা নাই দূৰ হৈ যায় ন বেলতলাৰ পৰা মিলা নাইকে যাম বহুত সোনকালে যাম তুমি কৈছিলা মুম্বাই যাবা নেক্সট মান্থ এতিয়া মুম্বাই গৈ অসম উভতি অহাৰ কিবা প্লেনিং আছে নে মুম্বাইতে থাকিবা নাই মুম্বাই মানে এনেকুৱা যে যদি এক্টাৰ হোম বুলিয়েই ল'লোৱে তেনেহ'লে এবাৰ মানে মায়া নগৰীখনতো সোমাই চবত লাগেই ন যদি মই এক্টিং কৰিছোঁ আৰু মই এবাৰো মুম্বাই গৈ এটা অডিশ্যনো দিয়া নাই ক'ৰবাত নহয় ক'ৰবাত আধাকৈ কিবা এটা থাকি যাব চ' ভাবিলোঁ যে নাই এবাৰ তালৈও গৈ পেলাই অকণমান লাকটো আজমাই চাওঁ কি হয় অডিশ্যন কেইটামান দি চাম কিন্তু এনেকুৱা নহয় যে অসম এৰিম অসমতো ডেফিনেটলি কাম কৰিম যেতিয়াই যোনে মাতে নিজেই আহিম এনেকুৱাও নহয় যে নাই মোক আনিব লাগিব টাইপ সেইটো নহয় মই নিজেই আহিম বাছ এইটো আৰু এবাৰ নিজক মানে সেই ব্ৰড মানুহখিনিৰ মাজত চাবলৈও মন গৈছে যে ইয়াতে অন্তত মই যিখিনি পাই আছোঁ অন্তত অলপ চলপ হ'লেও মানুহে মোক চিনি পায় তাততো মোক এটা মানুহেও চিনি নাপাব গতিকে তাৰ মাজত মই কেনেকুৱা ধৰণে ওলাই যাম সেই বস্তুটো নিজৰ আচলতে শিকাৰ কাৰণেও হয়তো মই যাব বিচাৰিছোঁ কাৰণ নিজৰ কনফিডেন্সটো আৰু অকণমান বুষ্ট আপ কৰিবৰ কাৰণে হয়তো তেনেকুৱা অডিশ্যন কিছুমান জইন কৰাটো দৰকাৰী ভাবোঁ আৰু গতিকে চাওঁচোন গৈ চাওঁ কি হয় নাজানো অতি শীঘ্ৰে আমি স্বাগতাক নেশ্যনেল স্ক্ৰিনিঙত আমি দেখা পাম আৰু একো নাই আমাৰ বেষ্ট উইচেছ আছে নিশ্চয় পাৰিবা আৰু তুমি খুব শৰীৰ চৰ্চা কৰা আৰু মই যিমান দূৰ জানো 500 বাৰ্পিছ একেলগে স্বাগতাই মাৰিব পাৰে আৰু মাৰি আহিছে এদিন আহি মোক কৈছে 500 বাৰ্পিছ মাৰিছোঁ এতিয়া মই যি ইচ্ছা মোক তাকে খাব দিছে মই চব খাব পাৰিম আমি সেইদিনাখন বাহিৰত লগ কৰিব গৈছিলোঁ এতিয়া পাৰা নে নাই আৰু এতিয়া শৰীৰ চৰ্চা কৰি আছা নে নাই
নাই কৰা মোৰ ট্ৰেইনাৰ বাজনীয়ে যদি শ্ব'টো চাই পিটিয়ে দিব চাগে আকৌ মোক গ্ৰুপৰ পৰা ৰিমুভ কৰি দিছে নহয় তেতিয়া কি হৈছিলে মোৰ মানে এনেকুৱা প্ৰব্লেম এটা আছে মই আগৰ পৰাই এনেকুৱা অলপ গোলুমুলু টাইপে দেখিছিলো 2 বছৰ আগতে গোলমোল টাইপে কি হয় যেতিয়া কোনোবাই কৈ দিয়ে যে স্বাগতা এই কেৰেক্টাৰটোৰ কাৰণে তুমি ক্ষীণাব লাগিব হা তেতিয়া মানে মোৰ একদম বেলেগ ফ'কাছড মই যেনে তেনে হ'লেও ক্ষীণাই হেৰি এনেকুৱা চ' সেইটো সময়তো যেতিয়া মই বাৰ ওচৰত চুকালপা বাৰ ওচৰত ট্ৰেইনিং লৈ আছিলোঁ তেতিয়া মোৰ 2টা কেৰেক্টাৰ আছিলে হা এখন কোলাহলখনৰ মই সুধিম বুলি ভাবিছিলো হিউজ ট্ৰেনজিশ্যন এটা দেখিছিলো মানে এইখনত মিয়া কেৰেক্টাৰ এটা আছিলে আৰু মানে ৱৰ্কিং ক্লাছ মানুহ এগৰাকী গতিকে তাতে একদম তেওঁলোকে বিচাৰিছিল ক্ষীণোৱাটো আৰু নেক্সট কলংপাৰখনৰ কাৰণে গতিকে তেতিয়া মানে বাৰ ওচৰত মই যি জান চব লগাই দিছোঁ আৰু কলংপাৰৰ সময়ততো এনেকুৱা হয় যে মই ৰাতিপুৱা এবাৰ যাওঁ ক্লাছ কৰিবলৈ আকৌ ইভিনিং এবাৰ যাওঁ দিনটোত 2বাৰ মই জিমেই যাওঁ জিম গৈ পেলাই মই ৱৰ্কআউট কৰোঁ তাৰপিছতে খোৱা বোৱা এভৰিথিং মানে বায়ে যেনেকৈ কয় একৰ্ডিং টু ডেট ডায়েট প্লেনেই মই ফ'ল' কৰিম মানে আৰু মই সেইটো হিচাপে বনাই মই দিনটো তেনেকেই বজাৰ কৰোঁ চব মানে আৰু সেইটো একদম এনেকুৱা ফ'কাছ মোৰ লগৰবোৰ মানে আৰু ইহঁতে মোক যেতিয়া বাহিৰলৈ লৈ যায় সিহঁতে ম'ম' চম' খাই মেলে মই আৰু অকণমান চুপ খাওঁ তাৰপিছতে কেতিয়াবা বায়ে কৈছিলে তোৰ যদি কেতিয়াবা বহুত ক্ৰেভিং আহে তই হেৰি কৰিব পাৰ চাট খাব পাৰ মই চাট লওঁ চাট খাওঁ দহি বৰা খাওঁ লোকে ৰোল খায় ম'ম' খায় মই নাই এইবোৰ বেয়া বস্তু নালাগে কেনেকৈ মেইনটেইন কৰা এইটোতো মোৰ আজিলৈকে হোৱা নাই মানে সেইটো সময়ত কিবা থাকিলে এটা বেলেগ এটা হেৰি থকা মানে সেইটো আছিল ন যে আৰু 15 দিন আছে হাতত গতিকে এই মইচোন ইমানহে ক্ষীণাইছোঁ আৰু লাগিব চ' সেই 15 দিনৰ কাউণ্টটো কৰি আৰু মানে সেইটো এটা ভয় সোমাই গৈছিল মই যদি ভুলতে হেৰি আছিল আমাৰ মালিকৰ ঘৰত কিবা ফাংচন এটা আছিল হা চ' আগদিনা এনেকৈ বিৰিয়ানী দিলে ৰাতি খাবৰ কাৰণে আৰু আমি 3জনী থাকোঁ একেলগে ৰুমত যাতে এতিয়াতো বিৰিয়ানীটো দেখি বাৰু আণ্টিও ক'লে আজি খাই দিয়া একো নহয় মই ক'লোঁ ঠিক আছে চ' মই আগতে নৰ্মেলি কি হয় একদম বিৰিয়ানী মানে হোল প্লেটটো ভৰাই ল'ম সেইদিনাখন নাই লোৱা চুকত অকণমান লৈছোঁ মই বিৰিয়ানী চ' মই বিৰিয়ানী খালোঁ খাইতো মোৰ ৰাতি টোপনি অহা নাই মই ইমান গাল কেলৰি খাই দিলোঁ কি হ'ব এতিয়া মই আকৌ শকত হৈ যাম নোলাবগৈ মোৰ সেইটো কেৰেক্টাৰ পিছদিনা ৰাতিপুৱা উঠি পূৰা বাৰ্পি মাৰিছোঁ তাৰপিছতে মই সেইদিনা এবাৰ মানে জিম বন্ধ থাকে উইকত 2টা দিন অফ আছিলে তাৰপিছত বাক মই কৈছোঁ বা মই কালি এনেকৈ বিৰিয়ানী খালোঁ ৰাতিপুৱা মই বাৰ্পি মাৰি দিছোঁ বায়ে কৈছে বা মই নোকোৱাকৈ মই কৈছোঁ মোৰ ৰাতি খুব ভয় লাগিলে এনেকৈ কৈছোঁ তাৰপিছতে সেয়া কেৰেক্টাৰ গ'ল মেলিলে একদম যেনেকৈ লাগিছিল সেইটো শ্বেপত আহি গ'লোঁ যি শ্বুট শেষ হ'ল মোৰ পেকআপ ক'লে তাৰপিছৰ পৰা মানে ইটো দেখিলে লোভ লাগে সিটো দেখিলে লোভ লাগে আৰু কেফে ষ্টাৰ্ট কৰাৰ পৰাতো পিজ্জা ট্ৰায়েল দিছোঁ নে নিজে বনাওঁ নিজে ট্ৰায়েল কেনেকুৱা ভাল পাওঁ আৰু মুখৰ আগত বনাই থাকে মই সেইটোতো ট্ৰায়েলটোতো মই দিব লাগিব নিজে বনাওঁ নিজে খাওঁ খাই আকৌ সেই পুৰণা শ্বেপত এতিয়া জিম যোৱাৰো সময় হোৱা নাই তো বায়ে কৈছে যেতিয়ালৈকে জইন নকৰ মোৰ লগত কথা চথা নাপাতিবি এনেকৈ থাক তই আকৌ এতিয়া আল্টিমেটলি আকৌ যদি কিবা এটা কেৰেক্টাৰৰ কাৰণে লাগে মোৰ সেই ছেইম কষ্টখিনি হ'ব কালি মই এইটোকে কৈ আছোঁ লগৰজনীক যে মই জানো যে আকৌ এবাৰ মই সেই ছেইম কষ্টখিনিয়ে কৰি থাকিব লাগিব তাৰ পিছতো কিন্তু এই ভুলটো কৰি পাওঁ মানে কিয় বাৰে ভুলটো কৰি পাওঁ কিয়নো এনেকৈ কণ্ট্ৰল কৰিব নোৱাৰোঁ নাজানো কিন্তু নাই মই এতিয়া ভাবিছোঁ মই অকণমান কণ্ট্ৰল কৰিম আৰু সেইকাৰণে এইকেইদিন ৰাতি মই ভাত খোৱা নাই মই অকণমান কণ্ট্ৰল কৰাটো আৰম্ভ কৰিছোঁ লাহে শ্বুটিং থাকিলে কেনেকৈ মেনেজ কৰা কাৰণ শ্বুটিঙত খোৱাৰ শ্বেডিউল একো নাথাকে শ্বুটিঙত হেৰি কৰোঁ আগতে ব্ৰেকফাষ্টত যিমান পাৰোঁ নিজে কৰি যাওঁ আৰু যদি বাই চান্স তাতে থাকে মই কওঁ যে নৰ্মেলটো ভাত দিয়ে ন মই কওঁ মোক ৰুটি এখন দি দিবা এনেকৈ ৰুটি আৰু দালি এনেকৈ খাওঁ তাৰপিছতে বাছ কণী এটা দিবা আৰু দেই এনেকৈ কওঁ আৰু প্ৰটিন অকণমান লাগেতো আৰু তাৰ এটা খাওঁ তাৰপিছতে দুপৰীয়া সময়ত একদম পূৰা ভাত চাত চব চকু মুদি এভইড কৰি পেলাই দালি এগিলাচ খাই পেট ভৰি গ'ল মই দালিয়ে খাওঁ এনেকুৱা আৰু নিজকে ইমান সান্তনা হয় মই দালিয়ে খাওঁ কেতিয়াবা ৰুমৰ পৰা মগু চগু তিয়াই নিওঁ মগু খাওঁ এনেকৈ ডিনাৰটোতো বাৰু বেছিভাগ ঘৰতে কৰা হয় তো তেনেকৈ অকণমান মেনেজ কৰোঁ আৰু কিন্তু যেতিয়া তেনেকুৱা একো ক্ৰাইটেৰিয়া নাথাকে শ্বুটিঙৰ খানা খায়ে ভাল লাগে মানে ডিনাৰটো কৰিয়ে যাব পাৰিলোহেঁতেন ইয়াত এনেকুৱা হয় তো তেতিয়া পূৰা ডকচি চ' সেই মোৰ 2টা ফেজ আছে মানে এটা সেই ক্ষীণ হৈ থাকিবলৈ কোৱা ফেজটো আৰু এটা মানে কোনো একো যদি নকয় এনেকৈ ঠিক আছে এই স্বাগতা
বনি গ'ল আৰু এতিয়া খাব আৰু তাই তেনেকুৱা মোৰতো মানে এতিয়ালৈকে হোৱা নাই একদম সদায় ডায়েট লিষ্টখন বনাওঁ কেইদিনমান ফ'ল' কৰে এসপ্তাহমান ঠিকে যায় তাৰপিছত আমনি লাগে কিমান খাম স্পেচিয়েলি যেতিয়া মৰ্ণিং ডিউটি থাকে ৰাতিপুৱা উঠিয়ে দৌৰিবলগীয়া হয় নহয়গৈ মানে আৰু মইতো মানে এনেকৈ ভাবোঁ আজি এইটো খালোঁ একো নাই আজি চিট দে কাইলৈ পৰা একদম হেৰি আকৌ কাইলৈ কিবা এটা ওলালেই নহয় ৰুমত মানে যোৱাকেইটা খাবিনে আজি খাই দিম আৰু কাইলৈ পৰা নাখাওঁ এইটো একদম ৰেগুলাৰ বেচিছত চলি আছে কি হ'ব নাজানো আৰু একদম জেনেৰেল কুৱেশ্যন কেইটামান মই সকলোকে কৰোঁৱে তোমাকো কৰিম এতিয়া স্বাগতাই কিহক ভয় কৰে বেছি মই কিহক ভয় কৰোঁ মই কেতিয়াও মানে ভয়টো বেলেগৰ কাৰণে লগা নাই কিন্তু সেইটো মোৰ একদম ইনাৰ ফিলিং এটা যে মই কেতিয়াবা নিজৰে থটছখিনিক লৈয়ে ভয় খাওঁ কেতিয়াবা ইমান নিগেটিভ থট এটা আহে সেই নিগেটিভ থটটো অহাৰ লগে লগে এনেকুৱা হয় নাই কেতিয়া ভয় খালে মানুহৰ একদম উশাহটো চুটি হৈ যায় টোপনি নাহে ৰাতিটো ইফাল কৰি থকা যায় সেই বস্তুটো হৈ যায় মানে আৰু সেই ইমান নিগেটিভ থট এটা আহে চ' মানে সেই বস্তুটোলৈ মোৰ বেলেগ ভয় লাগে আৰু মই যিমান পাৰোঁ সেই বস্তুটোক এভইড কৰোঁ যেতিয়াই তেনেকুৱা থট আহিব ষ্টাৰ্ট কৰে মই একদম বেলেগ কিবাত কনচেনট্ৰেট কৰোঁ কিবা পঢ়োঁ কিবা কৰোঁ যেতিয়াই আহে বাকী বেলেগ বস্তু এনেকুৱা হয় যে সেই ভয়বোৰ আহিলেও মই তাক অভাৰকাম কৰি যাব পাৰিম কিন্তু যেতিয়া ভয়টো একদম নিজৰ মনৰ মাজত আছে মানে বিচাৰিলেও সেইটোক এভইড কৰিব নোৱাৰা হৈ যায় ন সেই বস্তুটোক বেলেগ ভয় লাগে এইটো মাজে মাজে ইমান বেয়াকৈ আহে মই মানে যেতিয়া এনেকৈ ৰুমমেটক কওঁ জানোনে কালি ৰাতি টোপনিয়ে নাহিলে মই ৰাতিপুৱা 7টা মানত টোপনি গৈছোঁ কয় কিয় অহা নাই মই কৈছোঁ নাজানো ৰাতিটো কিবা অদ্ভুত চিন্তা কিছুমান আহিছিল হয়তো মই সেই চিন্তাবোৰ কৰিব নালাগে কিন্তু সেই ইমান ভয় লাগিছিল এনেকুৱা লাগিছিল মানে এতিয়া চবফালৰ পৰা যেন হেঁচা মাৰি ধৰিব একদম ৰুমটো সৰু হৈ যাব এনেকুৱা লাগে মানে সেইটো সময়ত সেই বস্তুটোলৈ বেলেগ ভয় লাগে সেইটো কেতিয়াবা হয় নেকি কিছুমান কেৰেক্টাৰৰ পৰা আহে বা এটা কেৰেক্টাৰৰ পৰা ওলাওঁতে টাইম লাগে হয় বুলিয়ে ক'ব লাগিব এনেকুৱা হয় ন কেতিয়াবা মই ধৰি লোৱা আজি শ্বুট এটা কৰি আহিলোঁ চ' সেইদিনাখন মই যিকেইটা চিন কৰিলোঁ চ' আল্টিমেটলি ৰাতি মানে চলি থাকে প্ৰচেছটো যে এই চিনকেইটাততো এইটো কৰিব পৰা গ'লহেঁতেন সেইটো কৰিব পৰা গ'লহেঁতেন এইটো চলি থাকে ন চ' তেতিয়া যদি মই এনেকুৱা ধৰণৰ কিবা এটা কেৰেক্টাৰ কৰোঁ অকণমান কমপ্লিকেটেড কিবা এটা কাম কৰোঁ তেতিয়া আল্টিমেটলি মানে মই যেতিয়া ঘৰৰ মানুহকেইটাৰ লগত কথা পাতোঁ এনেকুৱা হৈ যাওঁ গতিকে সেইটো হোৱাৰ লগে লগে ক'ৰবাত নহয় ক'ৰবাত সোমাই যায় ন সেই বস্তুটো সোমোৱাৰ লগে লগে মানে প্ৰচেছ হৈ একেটা কথা ভাবি ৰাতিপুৱা 6টা 7টাত কল টাইম থাকে মই সাৰ পাই থাকোঁ তাৰপিছত 6টামান বজাত ভাবোঁ আৰে শোৱাই নহ'ল এনেকুৱা হয় মানে এইটো মানে নেভাৰ এণ্ডিং প্ৰচেছ এটা আৰু সেইখিনিতে গম পোৱা যায় ন আৰ্টিষ্ট এগৰাকী কিমান কষ্ট কৰিব লাগে বা এটা কেৰেক্টাৰ পৰা আন এটা কেৰেক্টাৰলৈ যাওঁতে কিমান টাইম লাগে মানে আমি পাতো বহুতে যে মানে যিটো ফিজিকেল লেবাৰতকৈও বেছি মেণ্টেল এটা যিটো লেবাৰ হয় সেই মেণ্টেল লেবাৰটো আমি ফিজিকেল লেবাৰটো এটলিষ্ট মানুহে দেখি আছে মই দিনটো ৰ'দে বৰষুণে শ্বুট কৰি আছোঁ কিবা কৰি আছোঁ খোৱা বোৱা খেলি মেলি হৈছে ইফালৰ পৰা সিফাল ট্ৰেভেল কৰি আছোঁ সেইটো মানুহে দেখি আছে কিন্তু যিটো মেণ্টেলি আমি যিমান হেৰি হৈ থাকোঁ বা সেই চিন দুটা কৰি আহি ঘৰত যে সেই কথাটো চিন্তা কৰি থাকোঁ কেতিয়াবা মানে মোক ৰুমতো সোধে যে কি চিন্তা কৰি আছ মানে অলপ ফূৰ্তি কৰবা সিহঁতি কিবা যদি পাৰ্টি চাৰ্টি কৰি থাকে আমাৰ লগত বহি মোৰ মানে নাই মই মানে এতিয়া বেলেগ এটা চিন্তাত আছোঁ আৰু একদম ৰুমত দুৱাৰ চোৱাৰ মাৰি লৈ পেলাই সেই বস্তুটোত সোমাই গতিকে মেণ্টেলি যিটো আমাৰ হৈ থাকে সেই বস্তুটো মানুহক দেখাই থাকিব নোৱাৰোঁ সেইটো সময়ত কাকো ক'বলৈও মন নাযায় সেইটো সময়ত নিজৰ মাজতে এটা প্ৰচেছ এটা চলি থাকেতো গতিকে সেই মেণ্টেল কষ্টটোৱে যে এই যে কেতিয়াবা বহুত এক্টৰ এনেকুৱা আছে যি কেৰেক্টাৰটোত সোমাই কিবা এটা হৈ আল্টিমেটলি তেওঁলোকৰ ডেথ হৈছে এনেকুৱা আমি বহুত হেৰি পাইছোঁ গতিকে কেতিয়াবা মানে সেইটোও ভয় লাগে আৰে মই পাগল হৈ যাম নি তেনেকুৱা লাগে তাৰপিছত নাই সেইটো ফেচ পোৱাগৈ নাই এনেকুৱা হয় গতিকে এইটো মানে সেয়া মানে মোৰ কেতিয়াবা এনেকুৱা লাগেও যে কিছুমান মানুহ একদম সঁচা কথা আৰু কিছুমান মানুহ যি হয়তো তেওঁলোকে নিজকে এক্টৰ বুলিয়ে কয় কিন্তু সেই মানুহখিনিয়ে কেতিয়াও সেই প্ৰচেছটো কৰাটো মই দেখা নাই মানে বহুত এনেকুৱা মানুহ আছে যি সেই প্ৰচেছটো মানে বা কাইলৈ যদি শ্বুট আছে আজি ইমান বিন্দাছ থাকে মই বুজিয়ে নাপাওঁ কেনেকৈ আছে স্ক্ৰিপ্টটো নোচোৱা নেমেলা কেনেকুৱা লাগে মানে গতিকে বহুত মানুহ এনেকুৱা পাইছোঁ হয়তো বহুতে অকণমান কেজুৱেলি ল'বও পাৰে নাজানো বা হয়তো সেই প্ৰিপেৰেশ্যনটো দৰকাৰী নহয় বুলি ভাবে কিন্তু মই সদায় চবকে কওঁ বা মোৰ জুনিয়ৰো যিখিনি আছে বা মই যিখিনি ৱৰ্কশ্বপ দিওঁ মেলোঁ সদায় সিহঁতক কওঁ যে কেতিয়াও নিশিকাকৈ এটলিষ্ট কামটো নকৰিবি মানে ভুল বস্তু এটাৰ পৰা যেতিয়া ষ্টাৰ্ট হয় ন
এতিয়া কিছুমান মানুহে মানে গোটেই এক্টিং বস্তুটোক এটা ভুল বস্তুৰ পৰাই ষ্টাৰ্ট কৰে কিছুমানে হয়তো এটা ৰিলৰ পৰাই ষ্টাৰ্ট কৰিলে কিছুমানে হয়তো আগতে টিকটক আছিল এইবোৰৰ পৰাই ষ্টাৰ্ট কৰিলে গতিকে সেইটোকে ষ্টাৰ্টিং বুলি ভাবে কিন্তু চবৰে ষ্টাৰ্টিং ফেজটোতো ষ্টাডি এটা হ'ব লাগিব পঢ়িব লাগিব সেইটোৰ বিষয়ে গতিকে সেই বস্তুটো দৰকাৰী আৰু সেই যে এনি টাইম সেই পঢ়াৰ কথাটো আহে বা কিতাপ এখন পঢ়িবলৈ মন যায় বা কোনোবা এজন মানুহৰ ইণ্টাৰভিউ চাই থাকোঁ ইণ্টাৰভিউ চাই নিজেই সেইখন দুনিয়াত গুচি যাওঁ মই ইণ্টাৰভিউ দিলে কি ক'ম এনেকুৱা হৈছে এতিয়া নাৰ্ভাছ কৰিছোঁ কিন্তু এতিয়া মানে মোক যদি এইটো কথা আগলৈ সোধে কি হ'ব এইবোৰ চলি থাকে ন মনত চ' আৰু কেতিয়াবা এবাৰ সৰু তেতিয়া মই চাগে কি আৰু HS মানত আছোঁ আৰু ঘৰত তো এনেকৈ যিটো মোৰ ষ্টাডি ৰুম আছিলে তাতে তাকো দিন দুপৰতে দেই মই চকীত বহি একদম কিতাপ পঢ়ি আছোঁ এনেকৈ তাৰপিছত ছাডেনলি কেতিয়াবা কি হয় পঢ়ি আছোঁ ছাডেনলি এনেকুৱা হয় যে মোৰ মনত চাৰিওফালে কেৰেক্টাৰ কেইটামান ক্ৰিয়েট হ'ল দেন তাহাঁতৰ লগত কথা পাতিম তো একদম গোটেইকেইটাৰ লগত বেলেগ কথা পাতি আছোঁ মই একদম চাৰিওফালে 4টা বাজিছে পূৰা কথা পাতি আছোঁ হাঁহি একদম পূৰা আছোঁ মাজে মাজে দুখ লাগিছে তাৰপিছত ছাডেনলি ৰিয়েলাইজ কৰিছোঁ দুৱাৰখনৰ পৰা কোনোবাই চাই আছে মায়ে এনেকৈ পৰ্দাখন মানে মা এনেকৈ চাহ তালৈ ৰৈ গ'ল কি এই গ'লগৈ নে তাৰপিছত মায়ে দুৱাৰখন মাৰি দিওঁ দুৱাৰখন মাৰি দিছে যি কৰক দুৱাৰখন মাৰি দিওঁ এনেকুৱা হৈছে চ' এতিয়াও মানে যদি মোৰ শ্বুট থাকে আৰু মই ঘৰত থাকোঁ মাহঁতে আগদিনা মোৰ লগত কথাই নাপাতে কাৰণ জানেই যে খং উঠিব এতিয়া কিবা এটা হ'ব তো একো নকয় একদম চুপচাপ চানি ভাতটো খাব পাৰি নি বাৰু এনেকৈ সোধে মানে এনেকুৱা হয় গতিকে সেইটো মানে সৰুৰ পৰা এটা আহে ন আৰু কেতিয়াবা এনেকুৱা হয় এনেকৈ ধৰি লোৱা বাছত গৈ আছোঁ বা কেবত গৈ আছোঁ তো দীঘল যেনিবা সময়খিনি তো সেইখিনি সময়ত বাহিৰলৈ চালোঁ চাই পেলাই কিবা চিন এটা মনলৈ আহিলে কেতিয়াবাতো মই মুখেৰে কৈ পাওঁ আৰু কাষত বেলেগ মানুহ বহি লাজত পৰিছা নেকি মই মানে কৈ পেলাই তাৰপিছত দেখিছে পুৰা ফোন অহাৰ এক্টিং কৰ নাই কেনেকুৱা লাজ পাওঁ মই এতিয়াতো মই নিজৰ ৰুমমেটক কৈ থওঁ চা মোৰ লগত কেতিয়াবা এনেকুৱা ঘটনা ঘটে কেতিয়াবা মই অকলে কথা পাতি থকা শুনিবি প্লিজ ভুল নুবুজিবি কিবা হৈ যায় সময়ত পাগল ন কিবা এটা হৈ যায় এইটো বাপৰে এইটো চলিয়ে থাকে আৰু একদম শেষত আহি পাইছোঁ টাইমো বেছি নাই আৰু ইমানখিনি সময় দিলা বহুত বেছি ধন্যবাদ আৰু প্ৰথমতে মোৰে দিগদাৰ লাগি গৈছিল মানে সদায় একেলগে কাম কৰি থাকোঁ বা একদম মানে ইনফৰ্মেলি বা কেজুৱেলি আমি কথা পাতি থাকোঁ তইকে পাতোঁ আৰু আজি হঠাৎ তুমি বুলিও পাতিবলগীয়া হৈছে বা বহুত ক্ষেত্ৰত মই তাই বুলি কৈছোঁ আপোনালোকে যাতে বেয়া নাপায় সেইটো কাৰণে কাৰণ কমেণ্ট আহিব পাৰে মানে বেলেগ ভিডিঅ'টো আহিছে তো সেইটো আপোনালোকে ভুল নুবুজিব আগতীয়াকৈ কৈছোঁ তো মানে আমাৰ বণ্ডিংটোৱে তেনেকুৱা হয় তো আৰু স্বাগতাই বহুত বেছি ভাল কাম কৰি আছে আৰু সেইটো কাৰণে আপোনালোকেও বিচাৰিছিল যে মেঘালীক লাগে আৰু সেইকাৰণে আজি মই স্বাগতাক মাতিছোঁ আলেখ্যত আৰু কিবা ক'বা নেকি নাই কিনো ক'ম মানে এনেকুৱা মানে কেতিয়াবা এনেকুৱা লাগে যে মই লগৰ ছোৱালীজনীৰ লগত তাই মোৰ কথা জানেই কিনো কথা পাতিম এনেকুৱা লাগে ন কিন্তু এই ইণ্টাৰভিউবোৰে কেতিয়াবা অলপ সহায়ো কৰে কাৰণ বহুত কথা এনেকুৱা থাকে যি হয়তো মনৰ ভিতৰত থাকে মানে চবৰে আগতো চব কথা এক্সপ্ৰেছ কৰিব নোৱাৰি এনেকুৱা হয় কিন্তু এনেকুৱা ক্ষেত্ৰত যেতিয়া ওলাই কাৰণ কিছুমান কথা কোৱাটো গোটেই সমাজখনৰ কাৰণে দৰকাৰী হৈ পৰে বা আমাৰ নিচিনা মানুহখিনিৰ কাৰণে দৰকাৰী গতিকে সেইখিনি কথা এনেকৈ কৈ দিবলৈ মন যায় গতিকে সেইটো কাৰণে মই মানে ইণ্টাৰভিউবোৰ হ'লে অকণমান ভালো পাওঁ যে আজি মই অকণমান খোলাকৈ কথা ক'ব পাৰিম এনেকুৱা হয় গতিকে থেংক ইউ ছ' মাছ মোক ইয়ালৈ মতাৰ কাৰণে ভাল লাগিলে গোটেই পৰিৱেশটো ভাল লাগিলে তোৰ লগত কথা পাতি ভাল লাগিলে ফাইনেলি তই আৰু লগ পাই থাকিম আৰু যাম মই স্মকি ক্ৰাষ্টতো যাম সোনকালে যাম আৰু তই বনাই পিজ্জা খাম আৰু ঠিক আছে প্ৰিয় দৰ্শক আপোনালোকে চাই আছিল আলেখ্য জাৰ্নি অফ দ্য ষ্টাৰ্ছ অহা সপ্তাহত লগ পাম আন এগৰাকী অতিথিৰ সৈতে আৰু আপোনালোকেও ছাজেষ্ট কৰক আপোনালোকে কাক বিচাৰে কি ধৰণৰ কথা জানিব বিচাৰে সেইটো আমাক কমেণ্ট বক্সত জনাওক চাই থাকিব নৰ্থ ইষ্ট নাও